গুড মৰ্নিং সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ মনটো বেয়া লাগিছে কাৰণ আজি ইহঁতিকেইজনী যাবগৈ, থাকিলে 2 দিন আৰু কৈছোঁ সিহঁতক যেতিয়াই বন্ধ পায় তেতিয়াই আহিবৰ কাৰণে। আৰু এইফালে আছে আমাৰ মুনুমা বেটি, বাই 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 বাই। সিহঁতক ভাত পানী খুৱাই বিদায় দিবা তেতিয়াহ'লে, মই গৈ থাকোঁ। আৰু মোৰ মানে একদম দেৰি হৈ গৈছে, সদায় এনেকুৱাই হয় আৰু কি ক'ব, স্কুল যাব হৈ যায় যে। তেতিয়া মানে গুড মৰ্নিং। আজি বাহঁত যাবগৈ নহয় কলিজা। কি কৈছে? গ'লে মই পিটিম। অঁ মিছা কথা নাই কোৱা, সঁচাকৈ যাবগৈ। বাহঁতৰ স্কুল আছে নহয় কলিজা দেই, আকৌ আহিবগৈ শুনা। বাহঁতে আকৌ আহিব। তুমি আজি স্কুল যাবা নাই? তুমি আজি স্কুল যাবা, বাহঁতে স্কুল যাব, ময়ো স্কুল যাম। বাহঁত আকৌ আহিব দেই। কলিজাটো মোৰ ভাগৰ। বাই 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 বাই। আহোঁতে ঠাণ্ডা লাগিলে চুৱেটাৰ পিন্ধি আহিলোঁ, এতিয়া ইমানেই গৰম লাগিছে। অঁ শুন মানুহ, আমাৰ শুন মানুহ খুলিলেই। ভিডিঅ'টো আপোনালোকে দেৰিকৈ পাব কাৰণ মই এডিটিং কৰোঁতে দেৰি লাগে। কাইলৈৰ কাৰণে যিহেতু 1 এপ্ৰিলৰ পৰা আমাৰ ক্লাছ আৰম্ভ হ'ব, নতুন ছাত্ৰ ছাত্ৰী আহিব, গতিকে আমি অকণমান সজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া এইফালে দৰ্জা চৰ্জা বন্ধ কৰিলে কাৰণে আপোনালোকে নেদেখিব। ইয়াৰ পিছৰ ভিডিঅ'টোত মই সকলোখিনি দেখুৱাম, তাতো একদম সুন্দৰ এটা ডেক'ৰেশ্যন কৰিছোঁ। উগুল থুগুল মন যেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰো চাগে লাগিছে এখন নতুন বিদ্যালয়লৈ আহিব, আমাৰো তেনেকুৱা লাগিছে। নতুন ছাত্ৰ ছাত্ৰী আহিব, নতুন অভিভাৱকৰ লগত আমাৰ চা চিনাকি হ'ব। আপোনালোকো আহিব দেই। আৰু যিটো আগৰ মই ভিডিঅ' দিছিলোঁ, আপোনালোকে বহুত বেছি মৰম দিছে। আমি আশা কৰাতকৈ আপোনালোকে বেছি মৰম দিছে। আপোনালোকৰ পৰা বহুত বেছি উৎসাহ পাইছোঁ। আৰু দিহা পৰামৰ্শবোৰ যিসকলে আহে ইয়াত দি যাব, আৰু যিসকলে দূৰ হৈছে সেইটো আহিব নোৱাৰে, আপোনালোকে প্লিজ কমেণ্টতে আমাক দিহা পৰামৰ্শ দিব, যাতে আমি ইয়াতকৈ আৰু ডেভেলপ কৰিব পাৰোঁ। বাহঁত গ'ল দে, কেতিয়া গ'ল? কেতিয়া গ'ল? বাহঁত গ'ল দে। তাৰমানে এতিয়া ৰাস্তাবিলাক ওলাই আহিছে, ওলাই আহোঁতেহে মই লগ পালে। দেখামণি ক'ৰ পৰা আহিম গৈ? সেইফালৰ পৰা আহিমগৈ ন? অঁ উঠিলে মনটো ভাল লাগিব ন? এইমাত্ৰ কৈ আছিলে ভিতৰত, মাক গালি দিবা, দেউতাক পিটিবা দেই বুলি ৰেডি কৰি থৈছে খাবলৈ। অঁ মই জান মানুহ জানি। অঁ মানুহ তোমাক কোনে গালি পাৰিছিলে? মায়ে। এতিয়া মাক কি কৰিম মই? মাক পিটি দিম? কেলৈ গালি পাৰিছিলে? তুমি বেয়া কাম কৰিছিলা নি? বেয়া কাম কৰিছিলা? নকৰিবা দে হা, তুমি ভাল ছোৱালী নহয়, গুড গাৰ্ল, আই লাভ ইউ। মুনুৱে বহুত কাম কৰিব পাৰে, কিন্তু মোৰ নিচিনা মুনুৱে কাম কেতিয়াও কৰি পোৱা নাই। আজি ৰাতি মই 2:30 বজাত ঘৰ মুচিছোঁ। চোৱা মই নাই সোমোৱা। কি হ'ল কেছটো আপোনালোকক কৈ দিছোঁ শুনক। মানে আমাৰ ঘৰৰ ভিতৰত, বাহিৰত বহুত জেগা আছে, আপোনালোকে দেখিছে একদম বোলে ভঁৰাল আছে। এইফালে মানে কুকুৰকেইটা এফালে থওঁ, আগফালে সিহঁতক কুচন চুচন কিবা কিবি দি দিছোঁ শুবলৈ। ভিতৰত মই মেকুৰী সোমাবলৈ নিদিওঁ। মই মানে বিশেষকৈ আমাৰ মুনুৱে বেছিকৈ নিদিয়ে। এই যে মানে মাৰপিটে কয় ভিতৰত সোমালে, মানে আচলতে কৰিব লগা হৈ যায়। মৰমটো বেলেগ বস্তু, আৰু সিহঁতি কৰা অন্যায়বিলাকো অলপমান বেলেগ হয়। কালি 2:30 বজাত আমাৰ এওঁ চাগে বাহিৰলৈ আহিছিলে, আৰু গৈ পেলাই মোক তুলিছেগৈ। মোৰ শুওঁতেতো এনেও 12:30মান বাজিছে, টোপনিটো জাষ্ট আহিছেহে। এওঁ বোলো মোক কেলৈ তুলিলে? বোলে চোৱাহিচোন চোৱাহি, বোলে ভিতৰত মেকুৰীয়ে কি কৰিলে। গোটেই ৰুম বাকী নাই, ড্ৰয়িং ৰুমটো, কৰিডৰটো, তাৰপিছতে আপোনাৰ ডাইনিং ৰুমটো একদম অৱস্থা নাই। গোটেই বমি কৰি মানে এনেকুৱা অৱস্থা বেয়া কৰি থৈছে। ৰাতিপুৱা শুই উঠিয়ে যেতিয়া সেইখিনি বেলেগে দেখিব কেনেকুৱা লাগিব। তাতে আলহী ছোৱালীকেইজনী আছিলে। মই বোলো সিহঁতি বাহিৰলৈ আহোঁতে যদি নজনাকৈ পটকৈ গছকি দিয়ে, গোটেই ঘৰটো ফেনা ফেন হ'ব। গোটেইবোৰ ৰাতি চাওকচোন, বা 2:30 বজাত চাফা কৰিছোঁ। 2:30 পৰা তাৰপৰা ঘৰ গোটেইটো মুচোতে মোৰ প্ৰায় 3 বাজিব ওচৰা-ওচৰি হৈ গ'ল। মানে এনেকুৱা সঁচাকৈ, সেইকাৰণে মানে মৰম কৰিব মন যায়, কিন্তু এইবোৰ যে কৰি থাকে নহয়, বহুত বেছি বেয়া পাওঁ। কেতিয়া মানে সোমালে ক'ব নোৱাৰোঁ। মেকুৰীকেইটা ভাইটিয়ে সোমোৱাই হয়, সিহঁতি বাহিৰলৈ যায় যে, তাৰপিছত দৰ্জাখন ভালকৈ বন্ধ কৰি নিদিয়ে, সেই তেনেকৈ সোমালে চাগে। মায়ে মোক ধুনু চিলা এটা দিলে বুলি দেখুৱাইছিলেহে, পানীত তিতিয়া শেষ। এইটোও ধুনু লাগিছে শুন। ঐ এইটো তোমাক খুৰীয়ে দিয়াটো নি? নহয়, কোনে দিছিলে? নে মাইনুৰ পৰা? মাইনুৰ পৰাই দিয়া। নিজে খাব পাৰিবানে দে হা? পাৰিছানে? পাৰিছা? এইবোৰ নিজে খাব পাৰে, ভাতহে আকৌ নিজে খাব নোৱাৰে। ভাত আকৌ পেটলৈকে নাযায়। কেনেকুৱা এইটো? মানে মজা এনেকৈ দিয়ে মানে। কেতিয়া দিছিলা? কেতিয়া দিছিলা? কেতিয়া দিছিলা?
তুমি পাহৰিবা বুলি দি থৈছিলা নে মই পাহৰিম বুলি দি থৈছিলা কি আচৰিত মানে কালি তাই মোক হাতে হাতে 800 টকা দিছিলে আৰু সেই 800 টকাটো মানে মই পাহৰিম বুলি তাই মোক মেছেজ দি থৈছে 800 বুলি দেই এই মাত্ৰহে দেখিছোঁ এই বদমাছ ছোৱালী শুনটো 800 বুলি দি থৈছে হেৰা কালি 800 টকা এটা দিছিলে মেছেজ দি থৈছে এতিয়াহে দেখিছোঁ মই এইমাত্ৰহে দেখিছোঁ মেছেজত সোমাই আছে কি 800 তাই 800 দিব লগা আছে মই একাউণ্টত সোমালে চোৱা এই 2 বছৰ 2:30 বজাত ঘৰ হোৱাৰ পিছত ঘৰ মচাৰ পিছত এতিয়া আকৌ তুমি কেলৈ মুচি আছা মোৰ নিচিনাকৈ তুমি 2:30 বজাত মুচি পাৰিছা কোৱাচোন গোটেই জিন্দাগী সেইটো বেলেগ কথা 2:30 বজাত মুচি পাৰিছা না সেইটো কথা কোৱা মই একো নাই সোমোৱা দেই আইজনী তোমাৰ ভাইটি যিকোনো বস্তু যেতিয়া শেষ হয় তেতিয়া খাবলৈ বেছি ভাল লাগে এয়া জিলি মিলি একচি ওলালে বাকী বোলে চব গুটি হৈ গ'ল চাওকচোন এবাৰ হোৱাৰ পিছত যে একেখিনি ঠাইতে বাৰে বাৰে হয় সেইটোৱে ভাল আৰু জিলি মিলি আৰু খুতুৰা হ'লেও তেনেকুৱা হয় বাকী এইফালে পকিছে বিলাহী কিবা খাই থৈ গ'ল আমাৰ ইয়াত কেৰ্কেটুৱা আৰু বান্দৰ ইমান বেছি উৎপাত আমাৰ এখেতে ক'লে বোলে চাহ অকণমান খাওঁ চাহ পানী আনিলোঁ এইফালে মানুহ নাই কেনি গ'ল জানো আকৌ এতিয়া ফোন কৰিছোঁ গৈছোঁ বুলি কৈছে এনেকুৱা মানে আপুনি কিবা এটা ক'ব নহয় মানুহজন একে ঠাইত কেতিয়াও নাথাকে নহয় তাৰপিছতে বিচাৰি ফুৰিব লাগে ৰাতিটো আজি কিবা ভালকৈ টোপনিটো নহ'ল যে লাল চাহ একাপ খাই দিয়াৰ পিছতহে ভাল লাগিব চাগে এনেকুৱা মূৰটো বিষাইছে স্কুলৰ পৰা অহাৰ পিছত ইফালে সিফালে দৌৰিয়ে ফুৰিছোঁ এইফালে ফাৰ্মলৈ গ'লোঁ গাহৰিৰ লগত অকণমান সময় লাগিলোগৈ আকৌ আহি এইফালে কুকুৰৰ লগত লাগিলোঁ আকৌ মেকুৰীৰ লগত লাগিলোঁ এইবোৰে কাম হৈ আছে সেইজন ওলাইছে চব সেইফালে আগতো ডাঙৰ হ'ল ন ফটো দিবাচোন কেতিয়াবা আচলতে পোহাৰ লগতে কথা দানা কেনেকৈ খুৱাইছে যত্ন কেনেকৈ লৈছে সেইটোৰ ওপৰতে ডাঙৰ হয় আৰু এইবোৰ এডাল লৈ আহাচোন বাহিৰত দিওঁগৈ ধুনু গোন্ধাই থাকিব এডাল লৈ আহা এডাল পিছফালে দিম কৃষ্ণ প্ৰভু বন্তি জ্বলোৱাৰ পিছত সদায় তাইক এডাল ধূপ জ্বলাবলৈ লাগে মানে কৃষ্ণ ব'লা এয়া চোৱা কিমান ধুনীয়াকৈ ধোঁৱাখিনি গৈছে ব'লা প্ৰভু লোৱা নমো কৰা কৃষ্ণ কচু ক'ৰ পৰা বুটলিলা মই এটা কিনি ন আমাৰ দেহাজনীয়ে ইমান ধুনীয়াকৈ গাখীৰ খায় নমু কৰি আহি গাখীৰ খায় হয় নাই দেহামণি হয় নাই দেখুৱাই দিয়াচোন কোনখিনি গাখীৰ চাওঁ কিমান ধুনুকৈ দেখুৱাই দিয়াচোন সেয়া আমাৰ দেহাজনী গাখীৰ খাইছে খোৱা ডাক্তৰে তাইক গাখীৰ খাব মানা কৰিছে বহুত দিনৰ মূৰত কেতিয়াবা দিব কৈছে আচলতে একদম গুলি দিলে গাখীৰৰ নিচিনাই লাগে তাইক এইটো দিছে খুৱাবৰ কাৰণে পানীত গুলি দিলেও হয় আৰু গাখীৰত গুলি দিলে বাৰু বেছিয়ে ভাল পায় খাবলৈ কিন্তু এতিয়া গাখীৰ দিব মানা কৰিছে যে কেতিয়াবা গাখীৰত দিওঁ আজি পানীতে মিক্স কৰি দি দিছোঁ আৰু দিনটো ভাত নাই খোৱা মোক দিনটো বোৱাৰীয়ে ভাত দিয়া নাই এতিয়া আকৌ মোক পঠিয়াইছে দোকানলৈ এতিয়া কি ক'ম ৰাইজবোৰ কওকচোন বাৰু কালিয়ে ভাত খোৱা আৰু দিনটো তেওঁ নিজে ভাত নাই আহি পিনে হেৰি খালে কোমল চাউল খালে কোমল চাউল ইমানকেইটা কোমল চাউল খাই পেলাই দিনটো থাকিব পাৰে মোক ইমান শাস্তি দিছে এইবোৰ হেৰি খুতুৰা জিলিমিলি ডাঙৰ হৈ থাকিলে একো নহয় পাত আকৌ ভিজি যাব পাত এখন সৰুকৈ নাকাটিলেও শাক মই কাটি দিছিলোঁ তাই কচু বইল বৰ ধুনীয়াকৈ পিটিকা এটা বনাই জলকীয়া নাই বুলি কৈছিলে আচলতে মই জলকীয়া আনিবলৈ যাম বুলি ভাবিছিলোঁ মোনো সেইটো কথাই পাহৰিছিলোঁ এইটো দেখুৱাওঁতেহে মনত পৰিলে জলকীয়া মানে মাত্ৰ 3টা নে 4টাকেইটা জিলিকি আছে যে সেইকেইটাই এনেকৈ বইল কৰে তুমি চোৱা আকৌ এইখিনি ওপৰখিনি কিন্তু নিসিজিব আৰু কিবা নহৰু দিবা এনেকৈ কৈ বৰ ধুনীয়াকৈ বনায় মানে পানীখিনি একেবাৰে শুকুৱাই দিব নহয় বহুত ভাল লাগে খাবলৈ আজিকালি মোৰ মগজটো অকণমান বেয়া হৈছে চব বস্তু ল'লোঁ মুনুৱে প্ৰথম যাওঁতে কৈছে চানা আনিব চানাকে পাহৰিছিলোঁ নহয় যিখিনি হওক বজাৰ চজাৰ কৰি আহিলোঁ আৰু এতিয়া আহি গ'লোঁ মানে পাকঘৰলৈ মুনুৱে কৈছে পিটিকা বনাওঁ চামুচখন ল'লোঁ ৰাইজসকল কিন্তু চামুচে বনোৱা পিটিকা সঁচাকৈয়ে ভাল নালাগে পিটিকা বুলি ক'লে আৰু এনেকৈ পিটিকা একদম হাতেৰে এনেকৈ কৰিলেহে ভাল লাগে হাতখন পিছে ধুনীয়াকৈ ধুই লৈছোঁ দেই আকৌ নক'ব হাতেৰে পিটিকিলে ভাল নালাগে বুলি আলহী ক'ব হৈছে নিদিওঁ ঘৰত এনেকৈয়ে খাওঁ আৰু তোমাৰ ভাত খাব কৈছে আলু পিটিকা আহি যোৱা
চাটনি অকণমান আছে গৈ দেই, পদিনা চাটনি, এইখিনি আগেই বনোৱা মানে। আৰু যে এটা বৰ ধুনীয়া আচাৰ এটা আছে, বিহ জলকীয়া আচাৰ, বহুত ভাল লাগে। কি বনালে? বিট গাজৰ, কচু পিটিকা, এইফালে পাত শাকৰ ভাজি, দালি আছে, বইল দালি আৰু আলু পিটিকা। খাই দিওঁ এনেকৈ। দিনত যেতিয়া ভাত খোৱা নহয় তেতিয়া বেছিকৈ লাভ হয়, মানে কেইবাখনো ভাজি পায়। এইফালে ভেন্দি আৰু আলু ভাজি, বিলাহী অথনি পোৰা পিটিকা বনাইছিলে। এতিয়া মোৰ হাতত অলপ বেছি হৈ গৈছে আৰু মজাকৈ ভাত খাই দিলোঁ। আমাৰ মুনুৱে আকৌ সেই খাবই পৰা নাই, সেইজনী পোৱালি খুৱাই আছে। তাৰপিছতে মই আহি গৈছোঁ এতিয়া পাকঘৰলৈ, কণী দুটা ভাজোঁ। কুকুৰক মানে কিটো হ'ল, ভাত হ'ল। ভাতো গৰম গৰম কুকুৰৰ কাৰণে। তাৰপিছত কণী দুটা, মানে ইহঁতক বইল কৰি দিলে বেছি ভাল হয়। বইল কৰি থাকিলে অকণমান সময় লাগিব যে, সেইকাৰণে বোলো নাই অকণমান, জাষ্ট অকণমান তেল দিম দেই, বেছি তেল নিদিওঁ। তেল অকণমান দি পিনে ভাজি দিম। উপায় নাই, অকণমান বুদ্ধি খটুৱাই ইহঁতলৈ এনেকৈ বনাই দিওঁ। কণীখিনি মানে এনেকৈ যেতিয়া ভাজি লওঁ নহয়, ভাজি লোৱাৰ পিছত ইয়াতে দি দিব লাগে এনেকৈ দাইলখিনি। সিহঁতৰ কাৰণে আকৌ দাইলো বনাব লাগে নহয়। এইয়া এতিয়া মিক্স কৰি দিলে চবৰ কাৰণে হৈ যাব। ইমানেই গৰম হৈ আছে, এতিয়া অকণমান আকৌ ঠাণ্ডা কৰিব লাগিব। ইমানেই মানে কি ক'ম আৰু, ইমান যত্ন ল'ব লাগে অ' ঘৰচীয়া বস্তুবোৰক। জীৱ জন্তু, চৰাই চিৰিকটি, আচলতে এইবিলাকে মৰম বুজি পায়। আপুনি মানুহক মৰম কৰিব, যদি দুদিনত পাহৰি যাব, কিন্তু জীৱ জন্তুৱে কেতিয়াও নাপাহৰে। মানুহক যদি সহায় কৰিব নহয়, সেই আপুনি সহায় কৰিলে দেই, কিবা এটা কাৰণত আপুনি এটা সহায় কৰিব নোৱাৰিলে, সেইদিনাখনে চাব আপোনাৰ উল্টি বহুত বেয়া বদনাম গাই দিব। মুনুৱে থুনথুনাই আছে, কেনেকৈ চাব দেই। মটৰ খাবলৈ মন গৈছে হেনো। মোক মানে মটৰ আনিব কৈছিলে, মই পাহৰি থাকিলোঁ। কেলৈ টানি আনিছা শুন, কৈ দিয়া। অঁ আইতাক কৈ দিয়া, তেতিয়াহে খাবলৈ দিব। কৈ দিয়া কি বুলি কৈছিলা? অঁ মটৰ বুলি কৈছিলা, অকল মটৰ বুলি কৈছিলা। মটৰ লৈ আহিব বুলি নাই কোৱা, সেইকাৰণে মই পাহৰি থাকিলোঁ। ঘুগুনি খাই এও ভাল পায়, ঘুগুনি খাই ময়ো ভাল পাওঁ। মই জানিলে য'তে ত'তে ছোৱালী ধৰি নিছো, এইবোৰ নকৰিবি। কোনোবাই ধৰি লৈ চাই মই কি কৰিম। আজিকালি বুঢ়ী ঠাই চবকে নিয়ে, চবৰে আৰু তাতকৈ বৰ ডাঙৰ কথা, এইবোৰ ক'ব নোৱাৰি আৰু। সঁচাকে ইমান ভয় লাগে। মই আজিকালি সিদিনা মুনুক কৈছো, মুনু নাযাবি এই মাত্ৰ মই আনিছিলোহে। এইফালে মাংস, এইফালে মাছ, এইফালে কণী, দেখিছে নাই কিমান কি লৈ লৈছে। অকলে ভাত খাইছে যে, সেইকাৰণে মানে চাবলৈ আহিছোঁ আৰু আমাক নিদি পেলাই কিজানি সেইবোৰ খাইছে বুলি। অঁ সেইকাৰণে আগে দি লৈছে নেকি, ক'ব নোৱাৰি নহয়। এনেই ধেমালি কৰিছোঁ দেই ৰাইজসকল, আকৌ সেইটোকে সঁচা বুলি ভাবি নল'ব। তাই আজি ভাত খাওঁতে দেৰি হ'ল, মানে মই কণমানিজনীক খুৱাই দিম বুলি কৈছিলোঁ। তাই আকৌ বোলে মই খুৱাই দিওঁ, মানে মই খুৱাই থাকিলে কি কৰে, তাই খুব কিবা কিবি বেছিকৈ ধেমালি কৰে তাৰমানে। এতিয়া মই কুকুৰক ভাত দিওঁগৈ, মেকুৰীক ভাত দিওঁগৈ, আৰু আজি ভিডিঅ'টো সামৰি দিওঁ। মামা বাই বাই, ভাত খাবলৈ লৈছোঁ। এইপিনে বিহ জলকীয়া আচাৰ শেষেই হ'ল, এখন মোলে আছে। বাই বাই, টাটা, গুড নাইট, চি ইউ। পাগল।